আমাৰ জনজাতিকৰণ লাগিবই জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰক এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে অসম চৰকাৰ মিছলীয়া কেন্দ্ৰীয় চৰকাৰ মুছলীয়া অসম চৰকাৰৰ কাম নাই 23 আগষ্ট তাৰিখে গুৱাহাটী চিটৰ প্ৰেছ ক্লাবত 6 জনগোষ্ঠী যৌথ মঞ্চৰ এখন কাৰ্যনিৰ্বাহী সভা সিদ্ধান্ত হৈছিলে। আগন্তুক দিনত অসমৰ 6 জনগোষ্ঠীৰ লগতে জনজাতিকৰণ প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জানি থৈছোঁ। 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি অসম চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰে তেন্তে কিন্তু অনাগত দিনত বিজেপি চৰকাৰৰ এগেইনষ্টে আমি ফাইট কৰিবৰ কাৰণে আৰু বিজেপি চৰকাৰক ভোট নিদিবৰ কাৰণে আমি মুকলিভাৱে আহ্বান কৰাম। গতিকে সময় থাকোঁতেই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰক। আৰু এটা কথা আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি আপোনালোকক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আচলতে অসমৰ এই 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰসংগটো আচলতে এটা ৰাজনৈতিক ইছ্যু হিচাপে চৰকাৰে ব্যৱহাৰ কৰি আছে। গতিকে ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ নকৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰিবৰ কাৰণে আমি বাৰম্বাৰ উত্থাপন কৰি আহিছোঁ। যদি এই বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি তেখেতলোকে কাৰ্যকৰী নকৰে কিন্তু অনাগত দিনত 6 জনগোষ্ঠীৰ ৰাইজ কিন্তু ৰাজপথলৈ আহিবলৈ বাধ্য হ'ব।